দেউতাই আচলতে আমাৰ স্বজনীয়া বাই ভনী সকলক শিক্ষাৰ ক্ষেত্ৰত গুৰুত্ব দিছিলে। তেখেতৰ ত্যাগৰ বিনিময়তে আমি গঢ়ি উঠিলোঁ। তেখেতৰ সেইখিনি আছে। তাৰ অৰ্থনৈতিকভাৱে তেখেতে আমাক সবল কৰি ৰাখিলে, সেইখিনিও আছে। তেখেতে ৰাজহুৱাভাৱে ৰাজহুৱাভাৱে তেখেতে গোটেইখিনি কাম দেৰগাঁৱৰ প্ৰায় সংগঠনৰ লগত জড়িত আছিলে, সেইবিলাকৰ কাম কৰিছিলে। আৰু তেখেতৰ আত্মাৰ সদ্গতিৰ কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ। তেখেতে 1948 চনত দেৰগাঁও বালক উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষকত আৰম্ভ কৰে 48 চনত। তাৰপিছত দেৰগাঁও কমাৰগাঁও বইজ এম ভি স্কুললৈ যায় প্ৰধান শিক্ষক হিচাপে। তেখেতে 1981 চনত ৰিটায়াৰ অৱসৰ গ্ৰহণ কৰে। ইতিমধ্যে তেখেতে ছ'চিয়েল কামত বিভিন্ন ধৰণে জড়িত আছিলে। তেখেতে স্বাধীনতা যুঁজাৰু আছিলে। গোলাপ পূজাৰী ছাৰ, লৰেণ শৰ্মা ছাৰ আৰু অন্যান্য বৰেণ্য ব্যক্তিসকলৰ লগত তেখেতে অসম ভাৰতৰ স্বাধীনতা আন্দোলনত যোগদান কৰিছিলে। সেই সকলোতে তেখেতে আপোনাৰ পেঞ্চনো পাইছিলে। আৰু তেখেতৰ শেষত 105 বছৰ বয়সত যোৱা জানুৱাৰী 3 তাৰিখে তেখেতৰ স্বৰ্গভূমি হয়। জন্মগ্ৰহণ কৰিছিলে। মহাত্মা গান্ধীক সান্নিধ্য লাভ কৰিছিলে। দেৰগাঁও বিভিন্ন সেই সমসাময়িক মানে মুক্তিযোদ্ধাসকলক লগ পাইছিল। তেখেতসকলৰ লগত মানে একেলগে কৰ্মত আগবাঢ়িছিল। বিশেষকৈ গোলাপ পূজাৰী, নৰেণ শৰ্মা, জীৱেশ্বৰ হাজৰিকা আদি কৰি সকলৰ সৈতে তেখেতে মানে সংগত আছিলে। তেখেতৰ আশা মানে কি, তেখেতেও কৈছে মই এইটো কৰি গ'লো, দেৰগাঁওখনৰ উন্নতি হওক, চবৰে উন্নতি হওক, সেইটোৱে বিচাৰে। তেখেত এজন ৰাজহুৱা ব্যক্তি। তেখেতৰ ৰাজহুৱা ব্যক্তিৰ কাৰণে তেখেতৰ নিজৰ স্বাৰ্থৰ উৰ্ধত থাকি তেখেতে দেৰগাঁৱৰ উন্নতিৰ কাৰণে দেৰগাঁও অঞ্চলৰ সাহিত্যকে আদি কৰি সকলো অনুষ্ঠানৰ উন্নতি কামনা কৰি থৈ গৈছে তেখেতে। আমি সঁচাকৈ এগৰাকী সম্পদ, দেৰগাঁৱৰ সম্পদ তেখেত। যিহেতুকে স্বাধীনতা এগৰাকী যুঁজাৰু তেখেত। স্বাধীনতাৰ যি সংগ্ৰাম আমাৰ হৈছিল, সেই সংগ্ৰামৰ এগৰাকী তেখেত যুঁজাৰু আছিল, মুক্তিযোদ্ধা আছিল। গতিকে আমি সদায় দেৰগাঁও তেখেতক লৈ আমি গৌৰৱান্বিত আছিলোঁ। আমি প্ৰতিটো 15 আগষ্ট বা 26 জানুৱাৰীত আমি তেখেতক সদায় প্ৰায় সম্বৰ্ধনা জনাই আহিছিলোঁ। আৰু বিগত সময়ছোৱাত তেখেতৰ যি দীৰ্ঘায়ু পাইছে, তাৰ পৰৱৰ্তী সময়ছোৱাত যি সময়ত তেখেত চলাফুৰা কৰিব পৰা অৱস্থাত আছিল, সেই সময়তো তেখেতে দেৰগাঁৱৰ বিভিন্ন সামাজিক অনুষ্ঠানৰ লগত তেখেত সক্ৰিয়ভাৱে জড়িত হৈ আছিল। গতিকে আজি তেখেতৰ এই পৰলোকগামী হোৱাত আমি সঁচাই দেৰগাঁওবাসী আজি নিথৰুৱা হোৱাৰ দৰে হৈছোঁ। ডেফিনেটলি দেৰগাঁৱৰ এগৰাকী অভিভাৱক আজি হেৰুৱা যেন আমি পাইছোঁ। যিহেতুকে সেই সময়ৰ যিসকল তেখেতসকলৰ যি অৱদান আছিল, সেই অৱদান আমাৰ কাৰণে এটা আদৰ্শ আছিল। গতিকে আমি সেই আদৰ্শক আমি প্ৰত্যেক মুহূৰ্ততে আমাৰ নৱপ্ৰজন্মৰ আগত উপস্থাপন কৰি আহিছিলোঁ। কিন্তু আজি তেখেতৰ পৰলোকগামীত আমি হয়তো সেই সুবিধা আমি আজি হেৰুৱাইছোঁ। আৰু তাৰ বাবে আমি সদায় দেৰগাঁওবাসী আজি আমি সঁচাকৈ দুৰ্ভাগ্য বুলি ক'ব লাগিব তেখেতৰ মৃত্যুত। আৰু তেখেতৰ এটা বিশেষ অৱদান আছিল যে তেখেত পালনামৰ প্ৰতিষ্ঠাপক বুলি আমি জানিব পাৰিছিলোঁ। যে দেৰগাঁৱত প্ৰথম পালনামৰ প্ৰতিষ্ঠাপক তেখেতে আছিল। গতিকে তেখেতৰ দৰে এগৰাকী ব্যক্তিক আমি আজি হেৰুৱাই দেৰগাঁওবাসী আজি নিথৰুৱা হোৱাৰ দৰে হৈছে। আত্মাটোৱে চিৰ মুক্তি পাওক, স্বৰ্গপ্ৰাপ্তি হওক। মই 106 বছৰ। ঘৰত কোন কোন আছে? বোৱাৰী আছে, ভাই আছে, দাদা নবৌ আছে, মই আছো। কি বিচাৰে শেষত এতিয়া কি ক'ব? ৰাইজে যথেষ্ট সন্মান কৰিছে। এইখিনি সন্মানেই চাগে সকাম নিকাম হোৱালৈকে মানুহখিনি সহায় সহযোগে কৰ্মখিনি কৰি নিয়াত সহায় কৰে, সেইটোৱে কামনা কৰিছোঁ। প্ৰতিকাৰ অৱসান এজন অভিভাৱক হেৰুৱালে। পিতৃ হিচাপে যিহেতু সকলোৱে আমাৰ প্ৰত্যেকে ক্ষেত্ৰত যথেষ্ট মৰমীয়াল কিন্তু অত্যন্ত কাৰাও। বৰ ধুনীয়াকৈ শাসন কৰি আমাৰ ল'ৰা ছোৱালীকেইটাক ধুনীয়াকৈ গঢ় দিলে। সকলোখিনিয়ে প্ৰতিষ্ঠিত হ'ল।